শুনি উদ্ধবে কুধন্ত দুনাই শুনা প্রভু জগতৰ বাপ জানি অন্তর সঙ্গে তোমাত ভকতি করি এৰাই তেবে সংসাৰ তাপ তোমাৰ সংগতইতো পৰম ভকতি পন্থ কেৱল লোকৰ সাধয় গতি কিন্তু তেতে ফুৰে গায় জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰময় হে বাপ বান্ধৱ আই মাতৃ সমস্ত জনা আমাৰ আজি পৰম সৌভাগ্য যে এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান লগতে যেনেকৈ আমাৰ মহাপালনাম অনুষ্ঠান এই অনুষ্ঠান ভাগত আমি সকলোৱে উপস্থিত থাকিব পাৰিছো এইখিনি সময় এইটো আমাৰ প্ৰতিটো জীৱনৰ কাৰণে পৰম সৌভাগ্যৰ কথা প্ৰভুসকল ভগৱান কৃষ্ণ আৰু উদ্ধৱ আত্মা আৰু পৰমাত্মাৰ এই কথোপকথন অতিকে ৰহস্যজনক এই সিদ্ধান্ত ভগৱন্ত পুৰুষে যাব ওলাইছে এই ধৰাধামত তেওঁ লীলাখেলা কৰি যাব ওলাইছে আৰু তেওঁৰে প্ৰিয় ভকত তেওঁ যিজনক নেকি মোৰ ভকত বুলি পৰিচয় দিছিলে সেইজন প্ৰিয় ভকত উদ্ধৱৰ আগত কিছুমান কথা উপদেশ দি আছে আগৰ পৰাই দি আছে এতিয়াও দিব গতিকে এনেকুৱা এটা পৰম সুন্দৰ এটা অধ্যায় আজি ইয়াতে আগবঢ়াই দিছে গতিকে প্ৰভুসকল ইয়াতে কৈছে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে পদন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ ভগৱন্ত পুৰুষে যেতিয়া যাবই বুজি পাইছে উদ্ধৱে আৰু ইতিমধ্যে কিছুমান সিদ্ধান্ত দি গৈছে যেতিয়া যাবই আৰু তেতিয়াতো একো কাম নাই তেওঁ যিহেতু যাবই ওলাইছে গতিকে সেইকাৰণে উদ্ধৱে পুনৰ সুধিছে শুনা প্ৰভু জগতৰ বাপ হে জগতৰ ঈশ্বৰ হে জগতৰ বাপ শুনা জানিলো শংকৰ সংগে তোমাতো ভকতি কৰি এৰাই তেনে সংসাৰৰ তাপ গতিকে হে প্ৰভু মই তোমাৰ পৰা জানিলো যে শংকৰ সংগত যদি ভকতি কৰে তোমাক যদি কেৱল ভকতি কৰে শংকৰ সংগত তেতিয়াহ'লে সংসাৰৰ তিনিটা তাপৰ পৰাও তেওঁ কি পায় গতি পায় আদি ভৌতিক তাপ আদি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ তিনিপুৰা জুইৰ পৰা গতি পায় জীৱই পৰিত্ৰাণ পায় বা গতি পায় তাকে কৈছে যে হে প্ৰভু মই এই কথাখিনি জানিলো তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধয় গতি কিন্তু হে প্ৰভু যে তোমাৰটো এইটো সিদ্ধান্ত যে পৰম ভকতি পন্থ যে ভকতি কৰিবই লাগিব তেওঁ যদি জ্ঞান মাৰ্গীও হয় যদি কৰ্ম মাৰ্গীও হয় যদি ভকতি নহয় তেতিয়াহ'লে তেওঁৰ একো নহয় তেওঁ যিমান তীৰ্থস্নান কৰক তীৰ্থস্থানত দৰ্শন কৰি ঘূৰি নুফুৰক কিয় লাগিলে তেওঁ যিমানে বেদ আদি অধ্যয়ন নকৰক কিয় লাগিলে তেওঁ যিমান যি নকৰক কিন্তু যদি ভক্তি নাই তেতিয়াহ'লে তেওঁৰ একো হোৱা নাই তাকে উদ্ধৱে কৈছে যে হে প্ৰভু মই এইটো বুজি পাইছো যে তোমাৰ সংগত ইটো পৰম ভকতি পন্থ তুমিতো ভকতিটোহে পন্থ দিছা কেৱল ভকতি কৰিব লাগে কেৱল লোকৰ সাধয় গতি হে প্ৰভুসকল ভকতি বিহীনে কেতিয়াও লোকৰ গতি সাধন হ'ব নোৱাৰে কলিযুগৰ নৰলোকসকলৰ গতি সাধন হ'ব পৰা এটাই পথ আছে সেইটো হ'ল তেওঁৰ কেৱল ভকতি কিন্তু বেদৰ পুৰোহিতে জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰমণ মূলমতি
কিন্তু হে প্ৰভু কিছুমানে দিনে ৰাতি বেদে গাই ফুৰে জ্ঞান বিনে গতি নাই কিছুমানে কয় জ্ঞানৰ বিনা আৰু গতিয়েই নাই আপে শুনি ভ্ৰমই মূৰৰ মতি যে এই কথাটো শুনি আমাৰ মনত ভ্ৰমিত হৈছে এইটো আপোনাৰ মূৰত ভ্ৰমিত হ'ব যদি নাজানিলো হয় গতিকে এইটো নজনাসকলৰ কাৰণে পৰম ভ্ৰমিত হোৱা কথা কিছুমানে জ্ঞান মাৰ্গেৰে গতি কৰিছে কিছুমানে কৰ্ম মাৰ্গেৰে গতি কৰিছে এটা কোনটো শুদ্ধ বুলি ক'ব গতিকে উদ্ধৱৰো মনত এনেকুৱা পৰম শংকা হৈছে ইয়াৰ পিছত কি কয় এইখিনি বাদ জনাই পাঠ কৰিম কৃষ্ণ কৃষ্ণ আপোনাৰ পৰিচয়টো পাব লাগিছিল নাপালোঁ বাৰু যি নহওক এতিয়া আমি আগেই উদ্ধৱৰ পৰিচয়টো পাব লাগিব কৃষ্ণৰ দৈৱকী গৰ্ভত জন্ম হৈছে বসুদেৱৰ সেই কথা জানিছোঁ বাৰু এতিয়া উদ্ধৱৰ পৰিচয়টো আগে আপুনি আমাক দি দিব হয় প্ৰভু এতিয়া উদ্ধৱ এটা আত্মা বুলি আমি ধৰি লওঁ বা ভাগৱতে এইটো কৈছে উদ্ধৱ এটা আত্মা জীৱাত্মা আৰু ভগৱন্ত পুৰুষ হ'ল পৰমাত্মা জীৱাত্মা ৰূপী উদ্ধৱ যিজন নেকি পৰম ভকত বুলি ভগৱন্ত পুৰুষে নিজে পৰিচয় দিছে এলাবেচা কিন্তু নহয় যিজন বৃহস্পতি পৰম বিশ্ব এই হ'ল উদ্ধৱ গতিকে উদ্ধৱে নজনা নহয় এইবিলাক কথা যে ভগৱন্ত পুৰুষক যে প্ৰশ্ন কৰিছে উদ্ধৱে নাজানি প্ৰশ্ন কৰা উদ্ধৱে জানে কিন্তু লোক সমাজক আমাৰ দৰে মূঢ়মতীসকলক জ্ঞান দিব নিমিত্তে বৃহস্পতিৰ পৰম বিশ্ব উদ্ধৱে এই কথাখিনি ভগৱন্ত পুৰুষৰ ওচৰত প্ৰশ্ন কৰিছে আমাৰ ন্যূনতম জ্ঞানেৰে এইখিনিয়ে কৈছিল কৃষ্ণ কতগুলে কর্ম করা কতগুলে পরিহরা মিলয়া তমনত সংশয় তুমি বিনে নাহি আর তুমি বুঝাই তো কহিও নিশ্চয় সংসার গর্তইতো কৰিল সমস্ত লোক তাতে জংখিলে ককাল খাবে পরম কৃপায় ভাগ্য অমৃত হিংসি উদ্ধারিও জগত কতগুলে কৰ্ম কৰা কতগুলে পৰিহৰা মিলয়াত মনত সংশয় হে প্ৰভু কোনোৱে বোলে কয় কৰ্ম কৰা মানে কৰ্ম মাৰ্গীয়ে চলা কোনোবাই কয় বোলে এইবিলাক পৰিহৰা এইবিলাক বাদ দিয়ে বোলে কৰ্ম কৰিব নালাগে কৰ্ম মাৰ্গী হ'ব নালাগে জ্ঞান মাৰ্গী হ'ব মিলয়াত মনত সংশয় হে প্ৰভু মোৰ সংশয় হৈছে এইকেইটা কথা তুমি দিয়ে নাহিয়ান তুমি শিৱ সৰ্বজান তোমাৰ বাহিৰে আৰু মই কাকনো সুধিম প্ৰভু তুমি এৰা জোঠা খাইছিলো তুমি পিন্ধি এৰা কাপোৰযোৰে মই পিন্ধিছিলো সেইকাৰণে ভগৱন্ত পুৰুষ আৰু উদ্ধৱক দেখা প্ৰায় একে নিচিনা গোপীসকলে সেইকাৰণে ভুলে কৰি দিছিলে যে এইজন ভগৱন্ত আহিছে নেকি এনেকুৱা ভাৱ হৈছিলে যিদিনা ভগৱন্ত পুৰুষে পঠাই দিছিলে গোপীসকলৰ বিচাৰ নগৰৰ গতিকে আজি ভগৱন্ত পুৰুষ যাবলৈ ওলাইছে আমাৰ নিচিনা হলে কি কৰিলো হয় আমি ভগৱানক দেখা নোপোৱাই কিমানবিলাক প্ৰাৰ্থনা প্ৰভু ধনম দেহি প্ৰভু বিদ্যান দেহি পুত্ৰম দেহি মনোৰম ভাৰ্যান দেহি কেৱল দিয়ক আৰু দিয়ক আমি ভগৱানৰ ওচৰত এইবিলাক প্ৰাৰ্থনা কৰিব কিন্তু উদ্ধৱে ডাইৰেক্ট দেখা পাইছে ভগৱন্ত পুৰুষ যাব ওলাইছে যদি ভগৱানৰ ওচৰত সেইদিনা উদ্ধৱে কয় প্ৰভু আপোনাৰ চিটটো মোকে দি থৈ যাওক তেতিয়াহ'লে কিন্তু কি কৰিলে হয় ভগৱন্ত পুৰুষে নিশ্চয় তেওঁক দি দিলে হয় কিন্তু কি কৰিলে যে উদ্ধৱে এইবিলাক একো বিচৰা নাই কি বিচাৰিছে লোক সমাজৰ কাৰণে লোকৰ জ্ঞান চকু খুলিবৰ কাৰণত তেওঁ কিছুমান প্ৰশ্ন কৰিছে গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে কতগুলে কৰ্ম কৰা কোনে কিছুমানে কয় কৰ্ম মাৰ্গী হোৱা জ্ঞান মাৰ্গী হোৱা মোৰ এইটো সংশয় হৈছে তোমাৰ বাহিৰে প্ৰভু
আৰু কোনেও এই জ্ঞান প্ৰদান কৰা নাই তুমি কি সৰ্বজান তুমি সমস্তখিনি জানা তুমি সৰ্বজন গতিকে বুজাই তো কৈও নিশ্চয় হে বাপ মোক কি কৰা তুমি এইটো বুজাই কৈ যাব লাগিব সংসাৰৰ বৰ্তক এইটো কৰিল সমস্ত লোক তাতে ডংকিলে কালৰ সাপে সংসাৰ নামৰ গাঁতটোত আমি কি কৰি আছো ইয়াত আমি সমস্ত লোকে আমি কৰি আছো এই সংসাৰ নামৰ গাঁতটোৰ পৰা উঠাটো কিন্তু বৰ টান কৰিব ইয়াৰ পৰা উঠাৰ এটাই মাত্ৰ উপায় হৈছে কি কৰা শ্ৰৱণ কীৰ্তন কৰা কি কৰা পৰিভৰা পাখণ্ড আছে তেতিয়াহে শ্ৰৱণ কীৰ্তন কৰি আমাৰ পাখণ্ড আচাৰবিলাক ত্যাগ কৰিলেহে কি হ'ব এই সংসাৰৰ নামৰ এই গাঁতটোৰ পৰা ওপৰলৈ উঠা যাব ইয়াৰ বেলেগ উপায় নাই গতিকে সেইকাৰণে কৈছে তাতে ডংকিলে কালো সৰ্পে এফালৰ পৰা আমাক গিৰি গৈ আছে যেনেকুৱাকে সাপে ভেকুৰী এটা পিছফালৰ পৰা ধৰি শেষত মুখখনৰ গিৰি থৈ দিয়ে আমাকো শিশু কালৰ পৰা যৌৱন কালৰ পৰা বৃদ্ধ কালৰ পৰা এনেকে গিৰি এটা সময়ত কি কৰিব এই কালো সৰ্পই একেবাৰে দংশন কৰিব আৰু যদি সেইদিনা আমাৰ মুখত হৰিনাম নাহে যদি সেইদিনা হৰিনাম ল'বলৈ পাহৰা হৈ থাকিলে তেতিয়াহ'লে কি হ'ব আমাৰ কোনোদিন এই জীৱাত্মাই গতি নাপাব গতিকে ক'ব গ'ল এই মানৱ দেহে কি কৰিব পাৰে মানৱ দেহত যেতিয়া নেকি জীৱাত্মা স্থিতি হয় এই মানৱ দেহাই কি কৰিব পাৰে ভগৱন্তৰ পুৰুষৰ ভক্তি কৰিব পাৰে মনুষ্য ব্যতিৰেকে কোনো আন জীৱই ভক্তি আৰম্ভ কৰিব নোৱাৰে গতিকে সেইকাৰণে কৈছে যে তাতে ডংকিলে কাল সাপে দংশন কৰি আছে এফালৰ পৰা পৰম কৃপাই আৱে বাক্য অমৃতক হিংসি উদ্ধাৰিও জগতৰ বাপে হে জগতৰ বাপ তুমি কৃপাৰ বাক্য অমৃত হিংসি কি কৰা আমাৰ এই সংশয় দূৰ কৰা হে বাপ এই বুলি জীৱাত্মাৰ ৰূপী উদ্ধৱে পৰমাত্মাৰ ৰূপী ভগৱান কৃষ্ণৰ ওচৰত এই কথাখিনি কৈ আছে ইয়াৰ পিছত কি কয় শুনা হ'ব কৃষ্ণ তোমার মুখর বাণী জানিয়া হেনবা করই কুটুর ঘুর সংসার নমু নমু নমায় নাথ হে প্রভু জগন্নাথ পরাগতি সম্প্রতি দেবরু দেবতা হই অরুণ মই থাকু ক্ষণে কুলি রেখি মহাভাগ্য আজি পরিচ্ছেদ হইল তোমার আমার দেখা দেখি তোমাৰ মুখৰ বাণী জানিয়া হেনবা ধৰৈ পৰৈ দুৰ্গৰ সংসাৰ গতিকে তোমাৰ মুখৰ বাণী যদি আমি পাওঁ তুমি যদি আমাক এই সঠিক সিদ্ধান্ত দি গৈছা নে আমি জ্ঞান মাৰ্গত গতি কৰিম নে কৰ্ম মাৰ্গত গতি কৰিম নে ভক্তি মাৰ্গত গতি কৰিম এই তিনিটা মাৰ্গৰ কোনটো মাৰ্গ তুমি সিদ্ধান্ত হিচাপে দিয়া আজি তোমাৰ মুখেৰে মই শুনিব খুজিছো গতিকে তুমি যদি আমাক এই সিদ্ধান্তটো দিয়া হে প্ৰভু কি কৰিব পাৰিব এই পাপী বা নৰ সমস্তই কি কৰিব পাৰিব কলি লোকে এই সংক্ৰমণ কৰিব পাৰিব গতিকে হে প্ৰভু জগন্নাথ নমো নমায় মাত তেওঁ কি কৰিছে মাথাটো চপৰাই গৈ হে প্ৰভু হে জগতৰ নাথ জগন্নাথ কৰা গতি সম্পত্তি আমাৰ কি কৰা এই গতি সম্পত্তি আমাক মানে এই সিদ্ধান্তটো দিয়া গতিকে তেওঁ কি সম্বোধন কৰিছে জগন্নাথ জগতৰ নাথ এজনেই আছে সেইজন ভগৱান কৃষ্ণ আৰু বাকীবিলাক চব অনাথ গতিকে আমি অনাথ সেইটোকে আমি জগন্নাথৰ ওচৰত আমি শৰণ কৰিছো
কিন্তু প্ৰভুসকল এইটো কথা জগন্নাথে আপোনাক হাতেৰে ধৰি এনেকে টানি আনি বহুৱাই দিব নোৱাৰে। দেখাই পাইছে যিসকলে কৈছে যে জগন্নাথৰ হাত নাই, জগন্নাথৰ যে হাত দুখন নাই, তাৰমানে কিয় যে জগন্নাথে আপোনাক টানি আনি বহুৱাই দিব নোৱাৰে বোলে আহক হওক ভাগৱত পাঠ শুনক শ্ৰৱণ কীৰ্তন কৰক, এনেকে জগন্নাথে আনি টানি বহুৱাই দিব নোৱাৰে। জগন্নাথে কবহে পাৰে, কৰা নকৰাটো আমাৰ লগত কথা, কৰিম নে নকৰিম। কাৰণ মনুষ্য ব্যক্তিগত যিহেতু বাকী জীৱৰ এইটো মানে ধ্বনি আছে, আমাৰ বাণী আছে, আমি বাণীৰ জৰিয়তে এইবিলাক কথা বুজি পাওঁ। গতিকে সেইকাৰণে প্ৰভুসকল যে আমি যদি মনুষ্য হৈ যদি আমি এইবিলাক কথা অনুভৱ নকৰোঁ তেতিয়াহ'লে মনুষ্য আৰু আন জীৱৰ মাজত কোনো পাৰ্থক্য নাথাকিব। সেইকাৰণে নামঘৰত কি বুলি কৈছে, এই বিষয় সম্বন্ধ সুখ সমস্ত জুৰিতে পাই হৰি সেৱাই কথা নাই। অ হৰি সেৱাৰ যোগ্য কেৱল মনুষ্যতনু জানি পুৰা হৰি গো নগাইৰা। অ জানি পুৰা হৰি গো বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতে আছে। গাহৰিকেও এই বিছনা খাই সেই সুখকে লাভ কৰি আছে। মানুহে আমি ভাত ৰুটি খাই আপেল আঙুৰ খাই যি সুখ বুলি লৈ আছো, গাহৰিকেও এই সুখকে সুখ বুলি লৈ আছে। আৰু আন চৰাই চিৰিকটিবিলাকেও এইবিলাক খাই খেলি মেলি এইবিলাক চববিলাক তেওঁলোকে কি কৰি আছে, সুখবিলাক লৈ আছে। মানুহে যিবিলাক সুখক আমি সুখ বুলি ভাবো, কিন্তু প্ৰভুসকল মনুষ্যই কি কৰিব পাৰে, কেৱল হৰি সেৱা কৰিব পাৰে। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু, হৰিৰ সেৱাৰ যোগ্য আছে কেৱল মনুষ্য শৰীৰে। মনুষ্য শৰীৰেহে হৰি ভজনা কৰিব পাৰে। মনুষ্য শৰীৰ ব্যক্তিকে অন্য কোনো শৰীৰে হৰি ভজনা কৰিব নোৱাৰে। গতিকে সিহঁতে এটা এটা ধ্বনিৰ জৰিয়তে মানে এইটো কথাৰ আদান প্ৰদান কৰে। গতিকে সেইকাৰণে প্ৰভুসকল মনুষ্য শৰীৰ ব্যক্তিকে যিহেতু অন্য কোনো উপায় নাই, এনজানে আমি যাতে মনুষ্য শৰীৰটো আমি বিফলে পঠাব লগা নহয়। আৰু এবাৰ যদি বিফলে পঠাই দিওঁ, যদি আমি খাই লৈ শুই এনেকে পঠাই দিওঁ, তেতিয়াহ'লে কপিল দেৱৰ সংবাদ কি বুলি কৈছে, পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম। পুনৰবাৰ জনম, পুনৰবাৰ মৰণ, পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হ'ব। গতিকে পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হ'লে কিমান কষ্ট, এইটো আমাৰ সকলোৱে কম বেছি পৰিমাণে হ'ব বুলি জানে। যে মাতৃ গৰ্ভত থাকোঁতে কিমানখিনি কষ্ট হয়, কপিল দেৱতী সংবাদত খুব সুন্দৰকৈ শুনিছে এই কথাখিনি। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে যে হে প্ৰভু জগন্নাথ পৰাগতি সম্পত্তি আমাৰ, তুমি আমাৰ এই গতি সাধন কৰা। দেৱৰ দেৱতা হৈ অৰুণ চৰণ ধৰি থাকো মই নিৰেখি, কেনেকৈ নিৰেখি। গতিকে তুমি দেৱৰো দেৱতা, হে প্ৰভু। দেৱ যিসকল দেৱতা আছে, সেই দেৱতাৰো দেৱতা, ব্ৰহ্মা ইন্দ্ৰ আদি যিমানবিলাক দেৱতা আছে, এই সমস্ত দেৱৰো মানে এই দেৱতা ভগৱন্ত পুৰুষ অৰুণ চৰণ ধৰি থাকো মই কেনেকৈ নিৰেখি। আজি উদ্ধৱে কৈছে যে হে প্ৰভু, তুমি দেৱৰো দেৱতা আৰু তোমাৰ এই অৰুণ চৰণ দুখানি, ইমান সুন্দৰ অৰুণ চৰণ দুখানি মই সদায় চাই থাকো। আজি তুমিয়ে যাবাগৈ আৰু মই কাৰ চৰণ দুখানি, কাৰ দুখন চাই থাকিম আৰু এই সংসাৰত। এই বুলি উদ্ধৱে খুব দুখ প্ৰকাশ কৰিছে। মহাভাগ্য দূৰ হৈল আজি পৰিচ্ছেদ হৈল, তোমাৰো আমাৰো দেখা দেখি। আজিৰ পৰা হে প্ৰভু এই মহাভাগ্য আমাৰ দূৰ হৈ গ'ল, যাক পাবৰ কাৰণে ব্ৰহ্মাই বাঞ্ছা কৰে, নৰকলো পাবৰ কাৰণে, যাক পাবৰ কাৰণে সমস্ত দেৱ দেৱতা দেৱী সমস্ত বিলাকে ভগৱন্ত পুৰুষক পাবৰ কাৰণে অৰ্চন বন্দন কৰি থাকে। বৃন্দাবনৰ গছ লতিকা তৰু তৃণ ধন্য হৈ গ'ল সেইজন ভগৱন্ত পুৰুষৰ চৰণ স্পৰ্শ পায়। গতিকে সেইকাৰণে উদ্ধৱে কৈছে যে প্ৰভু তুমি যাবাগৈ, মই আৰু কাৰ মুখখন চাই থাকিম, কাৰ চৰণ দুখানি চাই থাকিম। সেইকাৰণে কৈছে যে মহাভাগ্য দূৰ হৈ গ'ল, ভাগ্যৰ ভাগ্য মহাভাগ্য যে ভগৱন্ত পুৰুষক সাক্ষাৎ পাইছে উদ্ধৱ। গতিকে এই মহাভাগ্য আমাৰ দূৰ হৈ গ'ল, আজি পৰিচ্ছেদ হৈল, আজিৰ পৰা আৰু তোমাৰ আৰু আমাৰ মাজত দেখা দেখি নাই। হে প্ৰভু এই বুলি উদ্ধৱে কি কৰি আছে, ভগৱন্ত পুৰুষৰ ওচৰত মানে আকুলি ব্যাকুলি হৈ গংগাৰ তীৰত কি কৰিছে,
তেনেকুৱাকৈ আকুলিত বাকুলি হৈ কান্দি আছে। ইয়াৰ পিছৰ কথাখিনি হ'ল কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো দিওক সিদ্ধান্ত তুমি বিয়োগে আকুল কৰে ধাৰে লুটক ঝৰে কান্দন্ত যুদ্ধ বহু ভকতৰ দেখি তাপ আকুল জগত বাপ অনুতক নেত্ৰ ভৈল ৰাতি নকহে হৃদয় দেখি শোক পৰিহৰা কৰি প্ৰবোধন্ত উদ্ধৱ পুণ্যৰ ফলে সাক্ষাতে ফুৰিবে পাইলো দিওকৰ সিদ্ধান্ত নাগ তুমি যে কিমান পুণ্যৰ বলত ভগৱন্ত পুৰুষ তোমাৰ আগত মই এইখিনি সুধিব পাইছো। আমি পাইছোনে বাৰু? আমি নাই পোৱা, কিন্তু উদ্ধৱে পাইছে। সেইকাৰণে উদ্ধৱে কৈছে যে কিমান পুণ্যৰ ফলত সাক্ষাতে ফুৰিব পাইলো, যে হে ভগৱান আজি তোমাক সাক্ষাতত ফুৰিব পালো দিওকৰ সিদ্ধান্ত নাগ তুমি। হে নাথ তুমি আমাক সিদ্ধান্ত দিয়া। তেওঁ হ'ল নাথ, আমি হলো কি অনাথ, আমাৰ কোনো নাই। আমি নিজৰ পৰিয়াল বুলি আমি এনেকে মজিহে আছো, কিন্তু আমাৰ কোনো কাৰো আপোন নহয়, কোনো কাৰো পৰ নহয়। সেইকাৰণে আমি অনাথ। চব ইয়াতে কি আছে, আমাক কোনোবাই স্বাৰ্থতহে আমাক এই সমাজখনত ৰাখি আছে, বা স্বাৰ্থতহে আমাক ভাল পায়। পৰিয়ালে কিয় ভাল পায় জানে? আমাক বোলে তেওঁৰ দেহটোৰ কিবা এটা কাম হ'ব, দেহটো চাই হলেও, ইনকামটো চাই হলেও বিভিন্ন কাৰণত ভাল পায়। যদি সঁচাকে ভালে পালেহেঁতেন মৰাৰ পিছত ৰাখি দিব পাৰিলেহেঁতেন, কিন্তু মৰাৰ পিছত দেখাব কোনেও কাকো ৰাখি নথয়, বেছি সময় ৰাখি থৈ নিদিয়ে। গতিকে সেইকাৰণে কি মৰাৰ পিছত যে মানুহে কান্দে, কিয় কান্দে বাৰু? কন্দাৰ এটাই কাৰণটো যে মোৰ ল'ৰাটো টিউচনৰ পইচা এতিয়া কোনে দিব, কোনে এতিয়া ধান ল'ব, যদি আইগৰাকী ঢুকাই যাব লগা হয় কোনে এতিয়া ভাত ৰান্ধি দিব, কোনে মোৰ কাপোৰখন ধুই দিব সময়ত, এই বুলিহে কান্দিব। এনে কোনে নাকান্দে, বিনা স্বাৰ্থত কোনেও নাকান্দে আপোনাৰ কাৰণে। সেইকাৰণে আমি অনাথ। কেৱল প্ৰভু ভগৱন্তৰ যদি এবাৰ যদি কৃপাৰ পাত্ৰ হৈ যাব পাৰো, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱনত কোনো ধৰণৰ আৰু বেলেগ চিন্তাৰ প্ৰয়োজন নাই। ও তুমি বেতিৰেকে কোন বন্ধু আছে যি মোৰ চিন্তা কৰ, তুমি হে যদি নাথ পাও প্ৰভু কভিটো নাহিতে ভয়, ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰ। হে প্ৰভু, যে তোমাৰ দৰে এগৰাকী যদি নাথ পাওঁ মোৰ জীৱনত, আপোনাৰ মোৰ জীৱনত যদি ভগৱন্ত পুৰুষৰ নিচিনা এগৰাকী নাথ যদি আমাৰ জীৱনত প্ৰাপ্ত হয়, আমি কেতিয়াও অনাথ হবলগীয়া নহয়। সেইকাৰণে আজি উদ্ধৱে এই কথাখিনি জানি কৈছে যে কিমান ভাগ্যৰ বলত তোমাক লগ পালো, দিওক সিদ্ধান্ত নাথ তুমি। হে নাথ, হে ঈশ্বৰ জগতৰ নাথ, তুমি মোক সিদ্ধান্ত দিয়া। বিয়োগে আকুল কৰে ধাৰে লোককৈ জ্বৰে কান্দন্ত উদ্ধৱ ভূম ভূমি। গতিকে কি কৰে, যেন বিয়োগে আকুল কৰে, যেন কোনোবা মৰিব ওলাইছে, মৰিব ওলোৱা মানুহৰ যেনেকুৱাকে মৰিব ওলালে যেনেকুৱাকে এটা আকুলিত হৈ যায়, ঠিক তেনেকুৱা আকুলিত হৈ গৈছে উদ্ধৱ। ধাৰে লোককৈ জ্বৰে, কেৱল চকুৰ পৰা দুধাৰি চকু পানী বৈ গৈছে, কেৱল চকু পানী গৈছে আৰু গৈছে আৰু গৈছে কান্দন্ত উদ্ধৱ ভূমি। কেৱল উদ্ধৱে ভূমা কান্দিছে ভগৱন্ত পুৰুষৰ ওচৰত, বাগৰি বাগৰি কান্দিছে।
অসস্তৰ তলে বাগৰি বাগৰি উদ্ধৱে কান্দিছে ওকে ৰাম ৰাম প্ৰভু এৰি গৈলা মোকে রাম বোলা মুখে হরি বোলা মুখে অসস্তৰ তলে বাগৰি বাগৰি উদ্ধৱে কান্দিছে ওকে ৰাম ৰাম প্ৰভু এৰি গৈলা মোকে যেতিয়া উদ্ধৱে এনেদৰে বাগৰি বাগৰি কান্দিছে ভকতৰ দেখি তাপ আকুল জগত বাপ ভকতৰ এই তাপ দেখা পাই আজি জগতৰ নাথ আকুলিত হৈ গৈছে ভগৱন্ত কৃষ্ণৰ কি হৈছে সন্তপ নেত্ৰ ভৈল আতি নহয় হৃদয় দেখি শোকৰ পৰি ভৰা হবি প্ৰভু ধন্ত উদ্ধৱক মাতি ভগৱন্ত কৃষ্ণই আজি কি কৰিছে অকণমান কান্দিব লগা যদিও ভগৱন্ত পুৰুষৰ কি হৈছে তেওঁ কাল মায়াৰ কিন্তু অধিকাৰী নহয় ভগৱন্ত পুৰুষে কিন্তু কাল মায়াৰ অধিকাৰী নহয় ব্ৰহ্মাদি কৰি যিমানবিলাক জীৱ আছে আমাৰ এই ভূলোকৰ পৰা একদম সত্যলোকলৈ যিমানবিলাক জীৱ আছে ভূ ভূগ জন তপ মহ সত্যলোকলৈ যিমানবিলাক জীৱ আছে প্ৰতিটো জীৱই কাল আৰু মায়াৰ তলত আছে সেইকাৰণে কৈছে যে ভগৱন্ত পুৰুষে কিন্তু কান্দিব লগা নহয় একো কান্দিব লগা নহয় কিন্তু তথাপি ভকতৰ কাৰণে তেওঁ কি কৰিছে অকণমান তেওঁ মানে চকুত অলপ ভেঙি গৈছে কৈছে অনুতপ নেত্ৰ ভৈল আতি নহয় হৃদয় দেখি শোকৰ কৰি ভৰা হবি প্ৰভু ধন্ত উদ্ধৱক মাতি ভগৱন্ত পুৰুষৰ আজি হৃদয়খনৰ মানে উদ্ধৱৰ এই কাৰ্যকলাপ দেখি সহ্য হয় উদ্ধৱে এনেকুৱা আকুলিতভাৱে ভগৱন্ত পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰিছে তেওঁৰ প্ৰাৰ্থনাত ভগৱন্ত পুৰুষ ইমানেই প্ৰসন্ন হৈছে আৰু ভগৱন্ত পুৰুষে উদ্ধৱক মাতি এতিয়া কি কৰিছে প্ৰভু ধন্ত সান্তনাৰ বাণী দিছে বা সান্তনাৰ বাণী আৰু কিছুমান ক'ব কি কয় এতিয়া আমাৰ আলোচনাই পাঠ কৰিব কৃষ্ণ বুলন্ত মধুর বাণী তাপতে যা মহাবাণী তুমি মহাকুরি যারা মায়াময় তু সংশয় পুছিলা যিটো শুনি উত্তৰ তুমি তাৰ ৰাম জ্ঞানে গতি কৰিল লোৱা তাৰ পৰিছেদ আচৰ জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান যোগ চিন্তি মৰমী কাজে বুলন্ত মধুৰ বাণী তাপ তেজা মহাবাণী তুমি মহাভূমিৰ আমাৰ হে সুধীৰ হে বান্ধৱ উদ্ধৱ ভগৱন্ত পুৰুষে ইমান সুমধুৰভাৱে কৈছে যে হে বান্ধৱ হে মোৰ প্ৰাণৰ সখা উদ্ধৱ তাপ তেজা মহাবাণী তুমি কি কৰা তুমি এই তাপবিলাক তেজা তুমি তাপবিলাক অকণমান ত্যাগ কৰা তুমি ইমান তাপিত হৈ নাথাকিবা কাৰণ তুমি যদি তাপিত হোৱা ময়ো এই যাবৰ সময়ত মই আৰু তাপিত হৈ যাব লাগিব কাৰণ যে ভকতে যদি কেতিয়াবা দুখ কৰিব লগা হয় তাকো একদম শুদ্ধ ভকত উদ্ধৱ এনেকুৱা উদ্ধৱৰ দৰে এজন ভকতে যদি দুখ কৰি থাকে আকুলিত হৈ থাকে ভগৱন্ত পুৰুষে জানি কেনেকৈ এই ধাৰণা মিলি গতিকে ভগৱন্ত পুৰুষে কি কৰিছে উদ্ধৱক ইমান সান্তনা দিছে জানা মায়াময় এইটো সংশয় কুচিলা যিটো ময়ো উত্তৰ তুমি তাৰ গতিকে তুমি
কথাবিলাক জানা এইবিলাক যে সব মায়াময় এইবিলাক যে মায়ে যে সববিলাক বস্তু ঢাকন দি আছে এই সকলোবিলাক তুমি জানা তোমাৰ যি সংশয় আছে যি সংশয় তুমি কৰিলা কোনেও উত্তৰ তুমি তাৰ মই তোমাৰ সেই উত্তৰটো মই দিয়া আছো না সেই উত্তৰ এটা খুব ডাঙৰ কথা কৈছে এইটো শ্লোকত জ্ঞানে গতি কৈ বেদ লোৱা তাৰ কৰিছে আশ্ৰয় জ্ঞান ভগৱতীৰ মাজে এটা কৈছে জ্ঞানে জ্ঞানে কৈ কি কৈ আছে জ্ঞান মাৰ্গত যোৱাসকলে বেদৰ কথা কৈ আছে লোৱা তাৰ কৰিছে যদি বেদত যদি অকণমান পৰিচ্ছেদ কৰি চাই তেতিয়াহ'লে কি ওলাব আছে জ্ঞান ভগৱতীৰ মাজে গতিকে কি আছে ভগৱতী ক'ত আছে সেই জ্ঞানৰ মাজতে ভগৱতী আছে যদি কোনোবাই বেদ যদি একদম কণ্ঠস্থ কৰি লৈছে যদি কোনোবাই খুব জ্ঞান মাৰি লয় জ্ঞানৰ কথা খুব জানে কিন্তু তেওঁ যদি প্ৰয়োগ নকৰে তেতিয়াহ'লে এই জ্ঞানৰ তেওঁ সফলস্বৰূপ একো কাম নহয় তেওঁ জ্ঞানৰ কথা বহুত কৈছে বহুত ক'ব পাৰিব কিন্তু তেওঁ যদি নকৰে আমাৰ আগত কৈ ফুৰে যদি নকৰে তেতিয়াহ'লে কিন্তু অকণমানো তেওঁৰ ভক্তি নহয় তেওঁ হয়তো ক'ব নোৱাৰিব পাৰে আমাৰ আগত কিন্তু যদি ভগৱতী যেনেকে কৰিব দিছে তেনেকে যদি কৰিব পাৰে ভগৱন্তৰ পুৰুষ সাক্ষাৎ তেওঁ পাবই উদাহৰণ হ'ল ব্ৰজাংগনা গোপীসকলে কেইবাৰ কিমান বেদ কৰিছিল ইমানটো বেদাস্ত্ৰত নিপুণ নাছিলে তেওঁলোক একো নিপুণ নাই তেওঁলোক যে ভগৱন্তৰ পুৰুষে চৰণৰ ধূলা বুজিছে চৰণৰ ধূলা দি পঠাইছে নাৰদে ক'লে বোলে এই গোপীসকল তোমালোকে চৰণৰ ধূলা দিছা জানা এই চৰণৰ ধূলা দিলে তোমালোকৰ কি অৱস্থা হ'ব ৰৌ নৰকত তোমালোকে নিকাৰ ভূমিব লাগিব এই থোৱাহে আৰু সেইবিলাক কথা গোপীসকলে ক'লে ভগৱন্তৰ পুৰুষে ভালহে হ'ব লাগে আমি যিমান নৰকত নহয় এক জন্ম নহয় আৰু বহুত জন্ম যদি নৰকত যাব লাগে এইবিলাক কথা আহি নপৰে ভগৱন্তৰ পুৰুষক ইমানে ভাল পায় এই হ'ল ভগৱ যি হনুমানে কেইবাৰ কি কৰিছিল ইমান বেদ অধ্যয়ন কৰিছে একো বেদ অধ্যয়ন কৰে কিন্তু হনুমান আজি কি হৈছে তেওঁ পৰম পূজিত হৈ আছে গতিকে সেইকাৰণে প্ৰভু কল ইয়াতে কৈছে জ্ঞানে গতি কৈ বেদ লগাতাৰ কৰিছে আচৰি জ্ঞান ভগৱতীৰ মাজে গতিকে জ্ঞান মাৰ্গীসকলে বেদৰ কথা ক'ব আৰু তাত যদি পৰিচয় তেতিয়াহ'লে সেই জ্ঞান ভগৱতীৰ মাজতহে এইটো উপলব্ধ হ'ব ভগৱতী পৰমতে জনা আপুনি উপযোগী জ্ঞান যদি কোনোবাই ভগৱতী কৰিব জানে তেতিয়াহ'লে এনেই তেওঁৰ আকৌ জ্ঞানবিলাক উপযোগী তেওঁ জ্ঞান মাৰ্গী হ'বৰ কাৰণে যাব নালাগে বোলে মই এইটো জ্ঞান নাপালো সেইটো জ্ঞান নাপালো এইবিলাকত যাবৰ কোনো প্ৰয়োজন নাই যদি তেওঁ ভগৱতী কৰে ভকতক যদি দেখাৰ লগে লগে যদি ভকতক কৃষ্ণ দিয়ে ভকতক যদি ৰাম বুলি কয় সেইকাৰণে দেখাজনক ৰাম বুলি ক'ব লাগে দেখাজনক কৃষ্ণ বুলি ক'ব লাগে দেখাজনকে যদি ৰাম বুলি নকয় দেখাজনকে যদি কৃষ্ণ বুলি নকয় ভকত আহিছে য'তে বহে ত'তে বহিব আমাৰ কি দৰকাৰ য'ৰে ভকত ত'তে বহক এই ভাৱ যদি থাকে তেতিয়াহ'লে তেনেকুৱাকে নহয় তুমি দেখাজনক শ্ৰদ্ধা কৰা দেখাজনৰ ভিতৰতে আত্মা ৰাম দেখিবৰ কাৰণে চেষ্টা কৰা দেখাজনকে যদি শ্ৰদ্ধা কৰা তেতিয়াহ'লে দেখাজন তোমাৰ ওপৰত এনেই সন্তুষ্ট হৈ যায় এই হ'ল ভাগৱতৰ দৰ্শন সেইকাৰণে কৈছে এই জ্ঞান ভগৱতীৰ মাজতে আছে বুলি কৈছে জ্ঞান ক'ত আছে ভগৱতীৰ মাজত ভগৱতী পৰমতে জানা আপুনি উপযোগী জ্ঞান ভগৱতী কৰিব জানিলে জ্ঞান এনেই কৰিব ভগৱতী কি বস্তু এই যে ভগৱতক দেখাৰ লগে লগে কৃষ্ণ বুলি ক'লে ৰাম বুলি ক'লে ঘৰত আহিছে তেওঁ যদি ঘৰৰ ভিতৰত নাথাকি বাহিৰত আহি বোলে বাপ আহিছে কৃষ্ণ বোলে পানী অকণমান যাচিলে সাধাৰণ কথা এইবিলাকৰ দ্বাৰাই কি হৈ যায় তেওঁৰ ভগৱতী বৃদ্ধি হয় ইয়াৰ দ্বাৰাই তেওঁৰ জ্ঞানো উপজি যাব যুৱ চিন্তি মৰমিছা কাজে এই যুগ কিবা কিবি এইবিলাক চিন্তা কৰি তেওঁ এই কলিযুগত এনেই তেওঁ মৰিব পাৰিব কাৰণ কলিযুগত যুগ ধাৰণা কৰিবৰ কাৰণে ইমানখিনি দিনা মানুহৰ আয়ুস নাই কলিযুগত যোগী হ'বৰ কাৰণে কলিযুগত তপস্বী হ'বৰ কাৰণে ধ্যানী হ'বৰ কাৰণে বা তেনেকুৱা ধৰণৰ কৰ্মবিলাক কৰিবৰ কাৰণে কলিযুগত কি নাই কলিযুগৰ মানুহৰ ইমানখিনি আয়ুস নাই আৰু ইমানখিনি শুদ্ধ বস্তু নাই সেইকাৰণে ভাগৱতৰ প্ৰথম টেষ্টটো বাজনে কৰিছে কি বুলি কৰিছে সুগম কাদম্বৃত সংযুতম পিগত ভাগৱত ৰচনালয়ম মুহুৰসিকা বিভাৱকা কি বুলি কৈছে যে সুকৰ মুখৰ যেনেকে এই ভাগৱত আছে এই হ'ল কলিৰ একমাত্ৰ উত্তম আছে তাকে আমাৰ অসমীয়া কি বুলি অনুবাদ কৰিছে সকলো নিগম কল্পতৰু সকলো নিগম কল্পতৰু তাৰ ফল
ভাগৱত হুকমুখে কি ভূমিত ভয় লাগি ৰসত চতুৰ যিটো যে ভাগৱতী একমাত্ৰ শাস্ত্ৰ এই ভাগৱতী কলিযুগত একমাত্ৰ শাস্ত্ৰ যি ভাগৱত কি হৈ আছে ইয়াতে বাংলৰ ওপৰত আছে ভগৱন্তৰ পুৰুষ এইখিনি কথা কৃষ্ণ ব্ৰহ্মাণ্ডতে আছে যে ভগৱন্তৰ পুৰুষ এই ভাগৱতৰ মাজত বাংলৰ ওপৰত আছে বাংময় মানে বাক্যময় বাক্যই হ'ল শব্দ শব্দই হ'ল ব্ৰহ্ম ব্ৰহ্মই হ'ল ভাগৱত সেইকাৰণে ভাগৱতৰ ওচৰত আহিলে বাৰ বাৰ যে কয় সাৱধান সাৱধান পুনः সাৱধানৰ কথা এইটো ভাগৱত বাৰ বাৰ কয় সাৱধান বুলি ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা ইয়াত যদি কোনোবাই জানিও হওক নাজানিও হওক যদি কোনোবাই লাৰিয়ে শ্বৰ্ট কৰিব বাছে নাবাছে ঠিক নাই ঠিক তেনেকুৱা এই ভাগৱতৰ আগত ধৰি যদি কোনোবাই বিষয় চিন্তা কৰি থাকে চিন্তা নকৰিবলগীয়া কথাবিলাক যদি চিন্তা ভাৱনা কৰি থাকে যদি ভাগৱত পঢ়ি থকাৰ সময়ত যদি বেলেগ বেলেগ কথা কৈ থাকে তেতিয়াহ'লে তেওঁ এইবিলাক পৰম দুখেৰে দুখিত হ'ব নাম অপৰাধ সেৱা অপৰাধ এইবিলাক অপৰাধ লাগি যাব গতিকে সেইকাৰণে ভাগৱতৰ ওচৰত আহিলে আমাৰ কি হৈছে সাৱধান হ'ব হৈছে গতিকে এতিয়া ইয়াৰ আগৰ বিষয়টো বাকী আছিল কি যে সুকৰ মুখে আহি ভূমি পৰিলে এই ভাগৱত প্ৰভুসকল মহামূল্য মহন্ত সুখদেৱে যেতিয়া নেকি যে পৰীক্ষিতৰ আগত বেলেগ শাস্ত্ৰ ক'ব পাৰিলেহেঁতেন বেলেগ বেদ ক'ব পাৰিলেহেঁতেন 4 বেদ আছিলে 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত বেলেগ শাস্ত্ৰ বেদ ক'ব পাৰিলেহেঁতেন কিন্তু মহামূল্য মহন্ত সুখদেৱে কি কৰিলে বাছনি কাপ কৰিলে কেৱল ভাগৱতক বাছনি কৰিলে কিয় বাছনি কৰিলে কাৰণ ভাগৱতত পৰম অমৃত ৰস ইয়াত আছে আপোনাৰ মোৰ জীৱনৰ পৰম ভজনীয় বস্তু এই ভাগৱতৰ ভিতৰতে ইয়াতে আছে কিন্তু লব জানিব লাগে যদি লব জানো তেতিয়াহ'লে ইয়াতে সমস্ত ৰস নিহিত হৈ আছে গতিকে কৈছে সকলো নিগম কল্পটো তাৰ ফল মহাভাগৱত ভাগৱত আগতে ফল হৈ আছিল পূৰ্বত সুকৰ মুখে আহি ভূমিত পৰিলা সুখ মানে কি সুখ মানে অন্য অৰ্থত বুজিলে কি ভাটৌ চৰাই যিটো ফলত মুখ দিয়ে খাবলৈ বৰ সোৱাদ ভাটৌ চৰাই যদি অমিতা এটাত মুখ দিয়ে সেইটো অমিতা খাবলৈ বেয়া নালাগে ভালে হ'ব ভাটৌ চৰাই মুঠতে যিটো ফলত মুখ দিয়ে খাবলৈ বৰ সোৱাদ হ'ব ঠিক তেনেকুৱা মহামূল্য মহন্ত সুখদেৱে ইমানবিলাক বেদ শাস্ত্ৰ থকাৰ পিছতো এই যে ভাগৱততে মুখ দিছে এই যে মৃত্যুমুখী পৰীক্ষিতক যে কেৱল ভাগৱতী শুনে উদ্ধাৰ কৰিলে গতিকে সেইকাৰণে কি এই ভাগৱতত নিশ্চয় ইয়াত কি হৈ আছে ৰসবিলাক মিলিত হৈ আছে সেইকাৰণে ক'লে যে ফল হৈ আছে ভাগৱত তাৰ ফল মহাভাগৱত সুগমুখে ভূমি পৰাৰ লগে লগে ভাগৱত কি হৈ গ'ল ফলৰ পৰা ৰস হৈ গ'ল ৰসত চতুৰ যিটোজন আপোনাৰ সকলোৰে ৰসত চতুৰ লোকসকলে এতিয়া এই ভাগৱতৰ ৰসবিলাক আস্বাদন কৰিব পাৰে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে নিয়ামক আপোনাৰ সকলোৰে ৰসজ্ঞ ৰসত চতুৰ লোকসকলে কৃষ্ণৰ চৰণত মন প্ৰাণ দি এই ৰসবিলাক আস্বাদন কৰিব পাৰে পৰম সন্তোষে পিউকৰ ৰসমৃত পৰম সন্তোষেৰে কি কৰা এই ৰসবিলাক পান কৰা কিন্তু ইয়াতে কিছুমান কথা আছে কিছুমানে কিন্তু এই ৰসবিলাক পান কৰিব নোৱাৰে যেনেদৰে আমি এটা গিলাচত যদি এনেদৰে গিলাচ এটা লৈ ইয়াত যদি অকণমান চেনি আৰু নিমখ এনেকৈ যদি ঘাটি দিওঁ লগে লগে এইটো ভাত খাই যাবনে নাযায় বেছি সময় নালাগে যদি এই একেই গিলাচত অকণমান বালি লওঁ বালিখিনি লৈ যদি এনেকৈ ঘাটি ৰাখোঁ তেতিয়াহ'লে ভাত খাওঁনে দিনটো হৈ থাকিলেও ভাত নাখাব ঠিক তেনেকুৱা কিছুমান মানুহক যিমানে ভাগৱতৰ কথা নকওঁ তেওঁ ভাগৱতৰ কথাবিলাক ল'ব নোৱাৰে কিছুমানে কয় আমাৰ বয়স হোৱা নাই ভাগৱতৰ কথা শুনাৰ কাৰণে আমাৰ বহুত বাকী আছে আমাৰ এতিয়া ভাগৱতৰ কথা শুনিব হোৱা নাই কিছুমানৰ মতে এনেকুৱা যে চুলি যেতিয়া পকিব
দাঁতবোৰ যেতিয়া সৰু ধুলু হ'ব তেতিয়াহে ভাগৱতৰ কথা শুনিব। গতিকে এনেকুৱা ধাৰণাৰ মাজত থাকি বহুতে কি কৰিব নোৱাৰে, ভাগৱতৰ এই কথাবিলাক ৰসবিলাক আচৰণ কৰিব নোৱাৰে। কিন্তু প্ৰভুসকল আপোনাৰ সময়ৰে সন্তসকলে, আপোনাৰ সময়ৰে ৰসত চতুৰ ৰসৰ লোকসকলে এই ভাগৱতৰ ৰসবিলাক আচৰণ কৰিব পাৰে। গতিকে সেইকাৰণে প্ৰভুসকল কলিযুগৰ এখনেই উত্তম শাস্ত্ৰ এই হ'ল ভাগৱত। এই ভাগৱততে আপোনাৰ মোৰ জীৱনৰ য'ত যি লাগে এই সমস্তখিনি বস্তু আমাৰ ইয়াতে পোৱা যায়। গতিকে প্ৰভুসকল ইয়াতে কৈছে যে যুৱ চিন্তি মৰমিছা থাকে। এতিয়া যোগ ধ্যান তপস্যা এইবিলাক কৰিলেও এইবিলাক এনেই মৰিব, এইবিলাক কোনো ধৰণৰ কাম হয়। ভগৱন্ত পুৰুষে নিজে কৈছে যে সেইবিলাক কৰিব পাৰিব, কিন্তু কৰিলেও এইবিলাক ফল নহয়। গতিকে একমাত্ৰ কি বস্তু আছে, কেৱল ভক্তি। এতিয়া ভক্তি ক'ত পাব? ভগৱানৰ মাজত পাব। ভগৱানৰ মাজত কি চৰ্চা কৰিব লাগিব? ভাগৱতৰ ৰস আচৰণ কৰিব লাগিব। কিন্তু ৰস আচৰণ কৰিব ভকত বুলি গগৈ দিয়ে হ'বনে? যদি সেইজন ভকতে আজিলৈ মাছ খাব এৰা নাই, আজিলৈ যদি মাংস খাব এৰা নাই, নামত ভকত হ'লে হ'বনে? নহ'ব। তেওঁ ভজনীয়া হ'ব লাগিব। ভজন মাৰ্গত তেওঁ অৱগাহন কৰিব লাগিব। তেওঁ এই ভাগৱতৰ পন্থত আহি কি কৰিব লাগিব? যিবিলাক বস্তু আমাক ঈশ্বৰ পুৰুষে বেয়া পায় বুলি কৈছে, যিবিলাক বস্তু নেকি জীৱবিলাক থাকে বুলি কৈছে, এই জীৱবিলাক খোৱাটো বাদ দিব লাগিব। স্পষ্ট কথা। আমি অকণমান ৰাখিম ইয়াতে কোৱাটো কৈ দিছোঁ যে যিমান পাৰি আমি যে এই কীট পতংগ এইবিলাকৰ ভিতৰত ঈশ্বৰ বুদ্ধি বিষ্ণু বুলি দেখা পাবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু ভাগৱতীয় যিসকলে ভাগৱত কৰে, পঢ়ে ৰচনা কৰে, নাম গায় বা সমাজৰ আগত ঘূৰে, বিশেষকে সেইসকলে কিন্তু একদম মাছ মাংস কণী কোনো কাৰণতে খাব নোৱাৰিব। স্পষ্ট কথা। ইয়াৰ পিছত কি কয় ভাৱ জনাই কৰিব।